দেখিবলৈ পাইছে মই হাঁহ কুকুৰাবোৰ আজি খাবলৈ দিছো চব কেনেধৰণে দিছো চিটিয়াই আৰু মই আজি আপোনালোকক জনাম এই ভিডিঅ'টোৰ জৰিয়তে মোৰ যিহেতু 100টা হাঁহ বিকি পানি সম্পূৰ্ণ শেষ হৈ গ'ল আৰু মই 100টা হাঁহত কিমান লাভ পালো আৰু মোৰ কিমান লাভ হ'ল আৰু কিমান দানা খালে কিমান টকা দানা খালে আৰু কিমান দিন লাগিলে বিকিবলৈ মই সম্পূৰ্ণ আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাম আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকক মই জনাই আছো এতিয়া মই 100টাৰ মাত্ৰ 4টা মান হাঁহ আছে 4টা মান মানে সেইকেইটা 100 ওপৰত আছিলে যে সেই 4টা বেছি আছে বাকি 100টা অলৰেডি বিকি শেষ হ'ল মই আজি আপোনালোকক জনাম মই 100টা বিকি কিমান লাভ পালো আৰু কিমান মোৰ ভাগৰ প্ৰফিট হ'ল আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকক জনাই আছো যেহেতু মই বহিত লিখি থৈছিলো কিমান বিকি আছো কিমান দিন লাগিলে বিকিবলৈ আৰু কিমান টকা লাভ পালো মই এতিয়া আপোনালোকক কম কথাখিনি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক এয়া দেখিবলৈ পাইছে এইখিনি মানে বেলেগ হাঁহ হয় এইখিনি মোৰ সৰু বেচটো হয় আৰু এইবোৰ ডাঙৰ ডাঙৰো আছে ইয়াত এইটো এটা ডাঙৰ এইবোৰ হে ডাঙৰ এইবোৰ বুঢ়া বুঢ়াবোৰ হয় এইবোৰ মানে ঘৰৰ মই ডিমৰ কাৰণে থৈছো আৰু মোৰ 100টা হাঁহ বিকি মই আপোনালোকক ক'বলৈ গ'লে 36000 টকা পালো 36000 টকা পালো আৰু 36000 মই কিমানখিনি লাভ পালো আজি আপোনালোকক জনাম আৰু কেনেধৰণে বিকিলো জনাম মই 40টা হাঁহ 400কে বিকিলো আৰু আপোনাৰ 40টা হাঁহ 350কে বিকিলো 80টা হলে তাৰপিছত আৰু 20টা হাঁহ মই 300কে বিকিলো যেহেতু মই আপোনাৰ 3 মাহ নোহোৱা আগৰ পৰাই হাঁহ বিকি আছো 3 মাহৰ পৰা বিকি আছো বুলি ক'লে নহ'ব মই 3 মাহ নোহোৱা 60 দিন মানৰ পৰাই মই হাঁহ বিকিবলৈ শুৰু কৰিলো যেহেতু মোৰ সেইকাৰণে দামটো আগা পিছা হ'ল হেনেধৰণে মই আপোনালোকক ক'ব লাগিব আৰু মই গোটেইখিনি একেলগে ডাঙৰ কৰি বিকিলে হয়তো মই 400 মানকে পালো হেদিন গোটেইখিনি আৰু যেহেতু এতিয়া দামটো কম বাৰু বজাৰখন এতিয়া অলপমান বেয়া হৈ আছে হাঁহ কুকুৰা সেইকাৰণে ইনেও বাৰু দামটো কম আৰু মই ক'বলৈ গ'লে আপোনালোকক মোৰ দানা মোটামুটি 20000 মান টকা খালে হাঁহবোৰে হাঁহ কুকুৰাবোৰে দানা কুকুৰাবোৰ নহয় চৰি হাঁহবোৰে মোৰ দানা 20000 মান টকা খালে আৰু মোৰ পোৱালি খৰচ আহিছিলে আপোনালোকৰ 5500 টকা দি কিনি আনিছিলো পোৱালিখিনি আৰু মই দানা খৰচটোত আপোনালোকৰ ভিটামিন এন্টিবায়টিক সব মিলাই পানি কৈছো 20000 টকা এনেধৰণে মোৰ 20000 টকা খৰচ হ'ল আৰু আপোনাৰ পোৱালি খৰচটো মোৰ ভাগৰ পোৱালি খৰচটো 5500 টকা টোটেল আপোনালোকৰ মোৰ ভাগৰ 25500 টকা খৰচ হ'ল আৰু মোৰ লগত লাভ থাকিলে 10500 টকা 10500 টকা মোৰ লাভ হ'ল কিন্তু 100 দিন হ'ল 100 দিনতহে মই 10500 টকা লাভ পাইছো আৰু 100 দিন বুলি ক'বলৈ গ'লে মানে আপোনালোকক কম যে 100 দিন মোৰ ভাগৰ গোটেইখিনি হাঁহ 100 দিনত বিকা নাই মোৰ ভাগৰ 60 দিন মানত বিকিলো 10টা মান তাৰপিছত 70 দিন মানত বিকিলো 10টা মান 80 দিন মানত বিকিলো 10টা মান তাৰপিছত 90 দিন মানত বিকিলো 30-40টা মান তাৰপিছত এতিয়া 100 দিন মানত বিকিলো বাকি গোটেই কমপ্লিট মানে এনেধৰণে মই 100 দিনত সম্পূৰ্ণ 100 হাঁহ বিকি কমপ্লিট কৰি দিলো আৰু মোৰ ভাগৰ লাভ থাকিলে 100 দিনত 10500 টকা এনেধৰণে আপোনালোকেও পালন কৰিব পাৰে খালি বজাৰখন চাই ল'ব যেহেতু এতিয়া বজাৰখন অলপমান ডাউন হৈ আছে সেইকাৰণে মই বেছি লাভ পাব নোৱাৰিলো কিন্তু মই সেই জেগাত যদি মোৰ 200 হাঁহ থকা হেদিন তেতিয়া আজি মোৰ লাভ কিমান হ'ল হেদিন 21000 টকা 200 হাঁহত মই একেধৰণে যদি একেটা দামতে বিকা হেদিন 21000 টকা মোৰ লাভ থাকিলে হেদিন ইমানো লোকচান নহয় আপোনালোকে ভাবি চাওক 3 মাহে ধৰি লওকচোন 3 মাহত 21000 টকা এটা পোৱাও বহুত ডাঙৰ এটা মূল্য ঘৰতে থাকি থাকি আপোনালোকে হাঁহ কুকুৰা পালন কৰি যদি আপোনালোকে 21000 টকা এটা পায় 3 মাহত বহুত ডাঙৰ কথা আৰু মোৰ ভাগৰ তেনেধৰণে মই পালো 100টা হাঁহত আপোনালোকে জানিব পাৰিলে মই এইখিনি দেখাইছো এইখিনি মই ডিমৰ কাৰণে থৈছো এইবোৰ নিবিকো আৰু বিকিবলগীয়া হাঁহ মোৰ শেষ হৈ গ'ল সব নাই আৰু মই এতিয়া পোৱালি যিহেতু ইনকুবেটৰৰ পৰা উলিয়ালো পোৱালিখিনি আজি 11 দিন হৈছে এইখিনিও মই ভিডিঅ' এটা বনাই দেখাম আপোনালোকক আৰু মোৰ বিকিবলগীয়া হাঁহ নাই ইয়াকে জনালো আপোনালোকক লোকচান নাই আপোনালোকে দেখিলে যেহেতু মোৰ লোকচান হোৱা নাই আৰু আপোনালোকে এতিয়া যদি পোৱালি আনে আপোনালোকে কিন্তু বম দাম পাব আপোনালোকৰ 400 টকা 450 টকা 500 টকা 600 টকা এনেকে বিকি যাব এতিয়া আপোনালোকৰ ভাল সিজন আহি আছে হাঁহৰ দামৰ সিজন আহি আছে আপোনালোকে এতিয়া হাঁহ পালন কৰক আপোনালোকে এতিয়া পোৱালি ভৰাওক ধুনীয়া আপোনালোকে প্ৰফিট এটা কৰিব পাৰিব আপোনালোকৰ তেনেকে হলে 20000 মান টকা লাভে থাকিব এতিয়া মোৰ ভাগৰ 10500 টকা লাভ থাকিলে 100 হাঁহ পালন কৰি আৰু 100 দিনত আৰু 100 দিন ক'বলৈ গ'লে মানে
ভুল হ'ব মানে মই যিহেতু 60 দিনৰ পৰা বিকি আছো হাঁহ এনেধৰণে বিকি মানে আগা পিছা এনেধৰণে বিকি 100 দিন লাগিলে বিকিবলৈ মানে সৰুৰ পৰা বিকি আছো যিহেতু 300 টকাত বিকিছো 300 টকাবোৰ সৰুৱে হৈ আছিলে তেতিয়াই বিকিলো এনেধৰণে বিকি দিলো মই আৰু আপোনালোকৰ দানা কম যে দানাটো খোৱাটো খাই বোম দানা খাই আপোনালোকে চাই চিন্তি পুহিব খৰচ লাগিব আপোনালোকৰ 100 হাঁহ পালন কৰিলে আপোনালোকৰ মেক্সিমাম 30,000 টকা এটা আপোনালোকে খৰচ নহলেও আপোনালোকক মানে ধৰি থক 30,000 টকা এটা আৰু ধুনীয়া প্ৰফিট এটা আছে আৰু 10,500 নো আপোনালোকক 3 মাহত কোনে দিয়ে যোনে ইনে থাকে ঘৰত সেইকেইজনৰ কথা কৈছো যদি আপোনালোকে কোনোবা ইনে আছে আপোনালোকে চক আপোনালোকে যদি 25,000 ইনভেষ্ট কৰি দিয়ে আকৌ যদি 10,500 টকা 3 মাহত পায় আপোনালোকক কোনে দিব 10,500 ইনে হেনেধৰণে আপোনালোকে পালন কৰিব পাৰে হাঁহ কুকুৰা আৰু হাঁহ কুকুৰা পালন কৰি ধুনীয়াকে এটা প্ৰফিট কৰিব পাৰে মই আজি আপোনালোকক এয়া দেখালো বৰ বিশেষ নেদেখাও এই হাঁহ কুকুৰাবোৰ মোৰ এইকেইটাই আছে ইয়াৰ নাই বেলেগ নাই আৰু মই ইয়াকে জনালো আপোনালোকক আজি